হেল্ল' গাইজ, ভাল খবৰ। দুটা বিভাগত চাকৰি আহিছে। কি পোষ্ট আহিছে, কিমানটা পদ আহিছে, তাৰ লগতে কেনেকৈ এপ্লাই কৰিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব, আপোনালোকৰ বয়স কিমান হ'ব লাগিব, চেলাৰী কিমান পাব আপোনালোকে, সকলোবোৰ বিষয়ে এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব, আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পোষ্টবোৰৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ এক্সামিনেশ্যন কণ্ডাক্ট কৰা নহয়, অৰ্থাৎ ইণ্টাৰভিউ দি আপোনালোকে এই জববোৰ পাব পাৰে। গতিকে কোনো ধৰণৰ এক্সামিনেশ্যন এই পোষ্টবোৰৰ কাৰণে কণ্ডাক্ট কৰা নহয়। দেখা পাইছে লিখা আছে, দ্য চিলেকশ্যন উইল বি বেচিছ অফ দ্য ইণ্টাৰভিউ এমং দ্য শ্বৰ্ট লিষ্টেড কেণ্ডিডেট। নেম অফ দ্য শ্বৰ্ট লিষ্টেড কেণ্ডিডেট ফৰ দ্য ইণ্টাৰভিউ উইল বি ইনফৰ্ম থ্ৰু দেয়াৰ ৰেচপেক্টিভ মেইল আই ডি SMS। কাৰণে মই কৈছোঁ যে আপোনালোকে নিজৰ ফোন নম্বৰ আৰু ইমেইল আই ডি ভালকৈ চাই কৰি দিব। আপোনালোকৰ যদিহে শ্বৰ্ট লিষ্টেড কৰে, ইমেইল আই ডি বা আপোনালোকৰ ফোন নম্বৰত টেক্সট মেছেজ আহিব আৰু সেই টাইমত আপোনালোকে যাব লাগিব ইণ্টাৰভিউটো দিবৰ কাৰণে। গতিকে এইটো এটা ভাল সুযোগ, কোনো ধৰণৰ এক্সামিনেশ্যন নিদিয়াকৈ, অৰ্থাৎ ইণ্টাৰভিউ দি পেলাই আপোনালোকে এই পোষ্টবোৰ পাব পাৰিব। দেখা পাইছে আপোনালোকৰ ফাৰ্ষ্ট পোষ্টটো আহিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ, মাজুলীৰ ফালৰ পৰা। আপোনালোকৰ ডিষ্ট্ৰিক্ট মাজুলীৰ হয় এই পোষ্টকেইটা। দেখা পাইছে আপোনালোকৰ এংগেজমেণ্টটো হ'ব যে সখী ওৱান ষ্টপ চেণ্টাৰ। আপোনালোকৰ এংগেজমেণ্টটো হ'ব ওৱান ষ্টপ চেণ্টাৰত, অৰ্থাৎ আপোনালোকে তাত চাকৰি কৰিব লাগিব। এইটো আপোনালোকৰ আণ্ডাৰ মিছন শক্তিৰ হয় আৰু মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা হয়। এইটো আপোনালোকৰ পিয়ৰলি টেম্পৰৰী আৰু কণ্টেকচুৱেল এংগেজমেণ্ট হয়। এইটো সকলোবোৰ ইম্পৰ্টেণ্ট ডিটেইলছ লিখা আছে কেনেকৈ এপ্লাই কৰিব। গতিকে প্ৰথমতে আমি চাওঁ যে পোষ্ট কি আহিছে আৰু আপোনালোকৰ সেইটো কাৰণে চেলাৰী কিমান হ'ব, এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব আৰু এক্সপিৰিয়েঞ্চ কি লাগিব। চাওঁ হওক। দেখা পাইছে নেম অফ দ্য পোষ্টত সকলোবোৰ পোষ্টৰ নাম উল্লেখ আছে, তাৰ লগতে আপোনালোকৰ কিমানটা পোষ্ট আছে সকলোবোৰ মেনশ্যন কৰা আছে। ফাৰ্ষ্ট পোষ্টটো দেখা পাইছে কেছ ৱৰ্কাৰ, দুটা পোষ্ট আছে। কাউন্সিলৰ কাৰণে এটা পোষ্ট আছে, অফিচ এছিষ্টেণ্টৰ কাৰণে এটা পোষ্ট আছে, মাল্টিপাৰ্পাছ ৱৰ্কাৰৰ কাৰণে এটা পোষ্ট আছে আৰু ছিকিউৰিটি গাৰ্ডৰ কাৰণে দুটা পোষ্ট আছে। দেখা পাইছে ছিকিউৰিটি গাৰ্ডৰ কাৰণে আপোনালোকৰ HSLC পাছ হ'লেই হ'ব, অৰ্থাৎ আপোনালোকে যদিহে মেট্ৰিক পাছ কৰিছে আৰু আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ আছে এজ এ ছিকিউৰিটি পাৰ্চনেল, তেনেহ'লে আপোনালোকে ছিকিউৰিটি গাৰ্ড পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 12,000 ৰুপিজ, অৰ্থাৎ 12,000 টকা। 4 নম্বৰ পোষ্টটো দেখিছে মাল্টিপাৰ্পাছ ৱৰ্কাৰ। ইয়াৰ কাৰণে এটা পোষ্ট আছে। যিসকল ওমেন হয় তেখেতসকলে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে হাই স্কুল পাষ্ট, অৰ্থাৎ আপোনালোকে HS পাছ কৰা হ'ব লাগিব। আৰু যদি আপোনালোকে হায়াৰ ষ্টাডিজটো কৰিছে তেনেহ'লেও আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব, আপোনালোকক প্ৰিফাৰ কৰা হ'ব। আৰু ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চ বিচাৰিছে এনি ওমেন হু ইজ লিটাৰেট উইথ নলেজ এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন দ্য ৰেলেভেণ্ট ডমেইন। আৰু আপোনালোক যদিহে মাজুলী ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে তেনেহ'লে আপোনালোকক প্ৰিফাৰ কৰা হ'ব। আৰু আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে এনেকুৱা ধৰণৰ ফিল্ডত, তেনেহ'লে আপোনালোকক প্ৰিফাৰ কৰা হ'ব। ইয়াৰ কাৰণে চেলাৰী আছে 14,000 ৰুপিজ, অৰ্থাৎ 14,000 টকা। 3rd নম্বৰ পোষ্টটো দেখা পাইছে অফিচ এছিষ্টেণ্ট। এইটোৰ কাৰণে এটা পোষ্ট আছে। এই পোষ্টটোৰ কাৰণে বিচাৰিছে যে বেচেলৰ ডিগ্ৰী উইথ এ ডিপ্ল'মা ইন কম্পিউটাৰ। যদিহে আপোনালোকে বেচেলৰ ডিগ্ৰী কৰিছে আৰু আপোনালোকৰ কম্পিউটাৰ কোৰ্চ কৰা আছে তেনেহ'লে এই পোষ্টটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব, যোনটো পোষ্ট হয় অফিচ এছিষ্টেণ্ট। ইয়াৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এই পোষ্টটোৰ কাৰণে, আৰু ডকুমেণ্টেশ্যন এণ্ড ৱেব বেছড ৰিপৰ্টিং ফৰ্মেটৰ কাৰণে। যদিহে আপোনালোকৰ এইবোৰত এক্সপিৰিয়েঞ্চ আছে 3 বছৰৰ, তেনেহ'লে আপোনালোকে অফিচ এছিষ্টেণ্ট পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰে। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 20,000 ৰুপিজ। আৰু যদি আপোনালোকে এই এডভাৰটাইজমেণ্টটোৰ PDF লাগে তেনেহ'লে ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰামৰ লিংক আছে, তাত ক্লিক কৰি আপোনালোকে এই PDFটো ডাউনলোড কৰি নিজে চাব পাৰিব ভালদৰে। দেখা পাইছে ছেকেণ্ড পোষ্টটো হৈছে কাউন্সিলৰ। এইটোৰ কাৰণে এটা পোষ্ট আছে। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী ডিপ্ল'মা ইন চাইক'লজি, চাইক্ৰেট্ৰি, নিউৰ' ছায়েন্স উইথ এ বেকগ্ৰাউণ্ড ইন দ্য হেল্থ ছেক্টৰ, ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি। যদি আপোনালোকৰ ডিগ্ৰী বা ডিপ্ল'মা আছে ইন চাইক'লজি, চাইক্ৰেট্ৰি, নিউৰ' ছায়েন্স, তেনেহ'লে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰে, যোনটো হৈছে কাউন্সিলৰ। এই পোষ্টটোৰ কাৰণে মিনিমাম 3 years এক্সপিৰিয়েঞ্চ বিচাৰিছে উইথ এ গভৰ্ণমেণ্ট অৰ নন গভৰ্ণমেণ্ট ইনষ্টিটিউট। যদি আপোনালোকে গভৰ্ণমেণ্টত কাম কৰিছিলে আগতে বা NGOটো কাম কৰিছিলে ৰেলিভেণ্ট ফিল্ডত, তেনেহ'লে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এই পোষ্টটোৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 25,000 ৰুপিজ, অৰ্থাৎ 25,000 টকাকৈ। ফাৰ্ষ্ট পোষ্টটো হৈছে কেছ ৱৰ্কাৰ। ইয়াৰ কাৰণে দুটা পোষ্ট আছে। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে এই বেচেলৰ ডিগ্ৰী ইন ল, ছ'চিয়েল ৱৰ্ক, চাইক'লজি, ছ'চিয়েল ছায়েন্স, চাইক'লজি। যদি আপোনালোকে ইয়াৰ ভিতৰত যিকোনো এটাত বেচেলৰ ডিগ্ৰী কৰিছে, LLB কৰিছে, নহ'লে বা বেচেলৰ ডিগ্ৰী ইন ছ'চিয়েল ৱৰ্ক কৰিছে, ছ'চিয়লজি কৰিছে, ছ'চিয়েল ছায়েন্স কৰিছে বা চাইক'লজি কৰিছে, তেনেহ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব, যোনটো হয় কেছ ৱৰ্কাৰ। ইয়াৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে 3 বছৰ বিচাৰিছে ৱৰ্কিং অন এ ওমেন ৰিলেটেড ৰেলেভেণ্ট ডমেইন। যদি আপোনালোকে ওমেন ৰিলেটেড ফিল্ডত কাম কৰিছে আগতে, তেনেহ'লে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। গভৰ্ণমেণ্ট হওক বা নন গভৰ্ণমেণ্ট হওক, কাম কৰিলেই হ'ল। আপোনালোকে খালি আপোনালোকৰ 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ ৰেমুনাৰেশ্যন দিব 25,000 টকা, অৰ্থাৎ আপোনালোকে দৰমহা পাব 25,000 টকাকৈ। এতিয়া চাওঁ আহক কেনেকৈ আপোনালোকে এই পোষ্টবোৰত এপ্লাই কৰিব। দেখা পাইছে সকলোবোৰ ইনফৰ্মেশ্যন দিয়া আছে।
আপোনালোকে এখন ফৰ্ম ফিল আপ কৰিব লাগিব। দেখা পাইছে ইণ্টাৰেষ্টেড কেণ্ডিডেট হেভিং দ্য ৰিকুইচাইড কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চেছ মে ছাবমিট ফিল্ড আপ ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন। আপোনালোকৰ যোনখন ষ্টেণ্ডাৰ্ড ফৰ্ম পায় সেইখন আপোনালোকে কিনি লৈ বা ডাউনলোড কৰি PDF আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব পাৰে। তাত আপোনালোকে ফিল আপ কৰিব লাগিব সকলোবোৰ ডিটেইলছ, আপোনালোকৰ পাৰ্চনেল ডিটেইলছ, এডুকেশ্যনেল ডিটেইলছ, এক্সপিৰিয়েঞ্চ ডিটেইলছ সকলোবোৰ ফিল আপ কৰি পঠাব লাগিব। দ্য ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ মাজুলী আছাম, ধুনীয়াকৈ এড্ৰেছটো দিয়া আছে। একম্পেনিড বাই ৰিজিউম, আপোনালোকে এখন ৰিজিউম পঠাব লাগিব, অৰ্থাৎ আপোনালোকৰ বায়'ডাটাখন দিব লাগিব। তাৰ লগতে ছেল্ফ এটেষ্টেড কপিজ অফ টেষ্টিমনিয়েলছ ৰিলেটিং টু দ্য এডুকেশ্যনেল কোৱালিফিকেশ্যন। আপোনালোকৰ যি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ আছে সকলোবোৰ ছেল্ফ এটেষ্টেড কৰি পেলাই ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত পিন আপ কৰি দিব লাগিব। তাৰ লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ দেখাবৰ কাৰণে যি চাৰ্টিফিকেট লাগে, অৰ্থাৎ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপোনালোকে তাৰ লগতে গাঁঠি দিব লাগিব। আৰু তাৰ লগতে আপোনালোকৰ যোনটো কণ্টেক্ট নাম্বাৰ আৰু ইমেইল ID দিব, সেইটো আপোনালোকৰ এটা ভেলিড ইমেইল ID বা ভেলিড ফোন নাম্বাৰ দিব লাগিব। সেইটোৰ জৰিয়তে আপোনালোকক ইন ফিউচাৰ কণ্টেক্ট কৰা হ'ব, গতিকে ভালদৰে চাই কৰি দিব। লগতে দেখা পাইছে যে কেণ্ডিডেট উইল হেভ টু প্ৰডিউচ অৰিজিনেল চাৰ্টিফিকেট ৱেন ৰিকুৱাৰ্ড। আপোনালোকে অৰিজিনেল চাৰ্টিফিকেটটো আপোনালোকে তাত প্ৰডিউচ কৰিব লাগিব যদিহে আপোনালোকক বিচাৰে। দেখা পাইছে দ্য এপ্লিকেশ্যন শুড বি ছাবমিটেড ইন চিল এনভেলপ ক্লিয়াৰলি মেনশ্যনিং ফৰ দ্য পোষ্ট এপ্লাইড। আপোনালোকে কি পষ্টৰ কাৰণে এপ্লাই কৰিছে সকলোবোৰ এনভেলপটোৰ ওপৰত ধুনীয়াকৈ লিখিব লাগিব। লিখি পেলাই যোনটো এড্ৰেছ দিয়া আছে সেইটোত আপোনালোকে পঠাব লাগিব। দেখা পাইছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ মাজুলী, তাত আপোনালোকে চেণ্ড কৰিব লাগিব। সকলোবোৰ ডিটেইলছ দিয়া আছে, আপোনালোকৰ অফিচটো ক'ত আছে। দেখা পাইছে এপ্লিকেশ্যন মাষ্ট ৰিচ টু দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ মাজুলী, চিভিল তিনিআলি, গড়মূৰ, পিন নম্বৰ ধুনীয়াকৈ মেনশ্যন কৰা আছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট দিছে 17 জুন, অৰ্থাৎ 17 জুনৰ আগত গৈ আপোনালোকৰ সেই এনভেলপ অৰ্থাৎ এপ্লিকেশ্যনখন পাব লাগিব। আপোনালোকে যদিহে বাই পোষ্ট কৰে তেনেহ'লেও আপোনালোকৰ 17 তাৰিখৰ আগত গৈ বাই পোষ্ট তাত পাব লাগিব, তেতিয়াহে আপোনালোকৰ ফৰ্মখন একচেপ্ট কৰা হ'ব, নহ'লে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট বুলি ধৰা হ'ব। আপোনালোকে সময়মতে সকলোবোৰ এপ্লিকেশ্যন ছাবমিট কৰি আহিব 17 তাৰিখৰ আগত। ফাৰ্ষ্ট পোষ্টটো আছিলে এইটো। এতিয়া চাওঁ আহক যে ছেকেণ্ড পোষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। দেখা পাইছে ছেকেণ্ড পোষ্টটো আহিছে আপোনালোকৰ ড্ৰাইভাৰ পোষ্ট হয়। এইটো এটা পোষ্ট আছে, আপোনালোকক কেনেকৈ চিলেক্ট কৰা হ'ব, ড্ৰাইভিং স্কিল টেষ্ট এটা লোৱা হ'ব, তাৰ লগতে এটা পাৰ্চনেল ইণ্টাৰভিউ লোৱা হ'ব। তাৰপাছত আপোনালোকক এই পোষ্টটোৰ কাৰণে চিলেক্ট কৰা হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ পাৰ মান্থ চেলাৰি থাকিব 15,000 টকাকৈ। দেখা পাইছে ইয়াত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি দিয়া আছে। আপোনালোকে মিনিমাম 8 পাছ হ'ব লাগিব এই পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে। তাৰ লগতে আপোনালোকৰ LMP ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। আৰু ইয়াত এজ লিমিট দিয়া আছে যে 18 বছৰতকৈ কমৰ হ'ব নোৱাৰিব আৰু 40 বছৰতকৈ ওপৰ হ'ব নোৱাৰিব। তাৰ লগতে আপোনালোকৰ ইয়াত এজ ৰিলেক্সেশ্যন থাকিব, 5 বছৰ থাকিব যিসকল ST আৰু SC কেণ্ডিডেট হয়, অৰ্থাৎ 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল OBC আৰু MOBC কেণ্ডিডেট হয় তেওঁলোকে 3 বছৰ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ 43 ইয়াৰ্ছলৈকে তেওঁলোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব, এখন ষ্টেণ্ডাৰ্ড ফৰ্ম পায়, সেই ষ্টেণ্ডাৰ্ড ফৰ্মখনত সকলোবোৰ ডিটেইলছ ফিল আপ কৰি লগতে আপোনালোকৰ কি ডকুমেণ্টছ লাগে দিয়া আছে যে এজ প্ৰুফ চাৰ্টিফিকেশ্যন, এডুকেশ্যনেল এণ্ড আদাৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট, LMP ড্ৰাইভিং লাইচেঞ্চৰ ফটোকপি। আৰু লগতে যদিহে আপোনালোকে নিৰ্দিষ্ট কাষ্টৰ পৰা বিলং কৰে তেনেহ'লে কাষ্ট চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদিহে আছে, তাৰপাছত আপোনালোকৰ ভেলিড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, আইডেণ্টিটি প্ৰুফ, তাৰ লগতে এড্ৰেছ প্ৰুফ অলং উইথ 3 নাম্বাৰ অফ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ। গতিকে এইখিনি ডকুমেণ্টছৰ লগত আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি পঠাব লাগিব। এড্ৰেছটো দেখা পাইছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি বাক্সা। এই পোষ্টটো আহিছে বাক্সা জিলাৰ পৰা আৰু আপোনালোকে পঠাব লাগিব ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি অফিচত। আৰু সকলোবোৰ এড্ৰেছ দিয়া আছে যে এপ্লিকেশ্যন শুড বি এড্ৰেছ টু দ্য চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি বাক্সা, অফিচ অফ দ্য DLSA বাক্সা, 2nd ফ্ল'ৰ। সকলোবোৰ ডিটেইলছ ধুনীয়াকৈ মেনশ্যন কৰা আছে। আপোনালোকে এপ্লিকেশ্যনখন লিখি পেলাই এই এড্ৰেছটোত পঠাব লাগিব। ইয়াত দেখা পাইছে লাষ্ট ডেট দিয়া আছে যে 12 জুনলৈকে, অৰ্থাৎ 12 জুনৰ আগত আপোনালোকে ফৰ্মখন তাত পঠাব লাগিব। যদি আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট হয় তেনেহ'লে নিজে গৈ পেলাই সেই ড্ৰপ বক্সত দি আহিব। ওপৰত দেখা পাইছে সকলোবোৰ মেনশ্যন কৰা আছে। মই ক'লোৱেই এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব, 8 পাছ হ'ব লাগিব, LMP ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, এজ লিমিটৰ কথা ক'লোঁ। তাৰ লগতে আপোনালোকৰ আইডেণ্টিটি প্ৰুফৰ কাৰণে কি ডকুমেণ্টছ লাগিব সকলোবোৰ দিয়া আছে যে ভোটাৰ ID, আধাৰ কাৰ্ড দিলেই হ'ব বা এনি আদাৰ গভৰ্ণমেণ্ট ID যদি আছে তেনেহ'লে ছাবমিট কৰিব পাৰে এজ এ আইডেণ্টিটি প্ৰুফৰ কাৰণে। আৰু এই পোষ্টকেইটা আপোনালোকৰ কণ্টেকচুৱেল বেচিছৰ হয়, ড্ৰাইভাৰ পোষ্ট হয়। ক'লোৱে চেলাৰী আপোনালোকৰ থাকিব 15,000 টকাকৈ প্ৰতি মাহে। ইয়াতো আপোনালোকৰ কোনো ধৰণৰ এক্সামিনেশ্যন কণ্ডাক্ট কৰা নহয়, খালি স্কিল টেষ্টটো লোৱা হ'ব। তাৰ লগতে এটা পাৰ্চনেল ইণ্টাৰভিউ থাকিব, সেইটোত পাছ কৰিলে আপোনালোকে এই ড্ৰাইভাৰ পোষ্টটো পাব পাৰিব। এইটো আপোনালোকৰ এটা গ্ৰেড 4 পোষ্ট হয়, ড্ৰাইভাৰ পোষ্ট যিহেতু। গতিকে এইটো আছিল ভিডিঅ'। যদিহে ভিডিঅ'টো ভাল পালে আৰু আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ লগত পোষ্টবোৰ মিলে তেনেহ'লে এপ্লাই কৰিব। আৰু যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।